পয়াত মন্ত্ৰী থানেশ্বৰ বড়োৰ ৰঙিয়াৰ মুৰাৰা গৰকাস্থিত বাসগৃহত উপস্থিত অগপৰ সভাপতি অতুল বৰাৰ লগতে অগপৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা উপস্থিত হৈয়ে পয়াত মন্ত্ৰী থানেশ্বৰ বড়োৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে। শোকস্তব্ধ পৰিয়ালক সমবেদনা জ্ঞাপন মন্ত্ৰীগৰাকীৰ। 30 মেত ৰঙিয়াৰ প্ৰগতি সংঘৰ বাকৰিত ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ লগতে স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰিব ৰঙিয়া অগপই। থানেশ্বৰ বড়ো ছাৰৰ পৰা বৰ্তমানৰ ৰাজনীতিবিদে মূল্যবোধৰ ৰাজনীতি তেখেতৰ পৰাই শিকিবলগীয়া আছে। তেখেতৰ স্মৃতি যুগমীয়া কৰি ৰাখিবলৈ অগপই চিন্তা চৰ্চা কৰিব। বিধানসভাৰ চৌহদত সংৰক্ষণ কৰা হ'ব পয়াত মন্ত্ৰী থানেশ্বৰ বড়োৰ জীৱনৰ লগত জড়িত টাইপ ৰাইটৰ সহ আন বহু সা সামগ্ৰী। ইয়াত বড়ো ছাৰৰ জীয়ৰী থাকে, তেওঁক আৰু আত্মীয় স্বজনক সাক্ষাৎ কৰিলোঁ। এইকেইটা দিনত ছাৰলৈ মনত পৰি আছে ছাৰে কোৱা বহু কথা, ছাৰক লগ পোৱা সময়ৰ কথা, অসমত আঞ্চলিকতাবাদৰ ভেটি গঢ়িবলৈ ছাৰে প্ৰচেষ্টা লোৱাৰ কথা। তেখেত আছিল আঞ্চলিকতাবাদৰ মহিৰূপ, কেৱল গণপৰিষদ দলৰে সভাপতি নাছিল। স্বদেশ আৰু স্বজাতিক নিস্বাৰ্থভাৱে ভাল পোৱা আৰু নিস্বাৰ্থভাৱে সেৱা কৰাৰ প্ৰবল মানসিকতা থকা আৰু সেইমতে সেৱা কৰা এজন নিস্বাৰ্থ ব্যক্তি। তেওঁ ব্যক্তিগত জীৱন বুলিবলৈ আচল অৰ্থত একোৱেই নাই। ঘৰ সংসাৰৰ কথা আপোনালোকে জানে। তেখেতক হেৰুৱাই আমি পিতৃহাৰা হোৱাৰ দৰে অনুভৱ কৰিছোঁ। তেখেতৰ মৃত্যু আমি সদায় কৈ যাম যে ৰাজ্যখনৰ এক অপূৰণীয় ক্ষতি, অসমৰ খিলঞ্জীয়াৰ এক অপূৰণীয় ক্ষতি, আঞ্চলিকতাবাদৰ অপূৰণীয় ক্ষতি আৰু সামগ্ৰিকভাৱে ৰাজ্যখনৰ ক্ষতি। বিভিন্ন অসমত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীক এক কৰি পেলাই সমন্বয়ৰ এনাজৰীডাল মজবুত কৰি সামগ্ৰিকভাৱে ৰাজ্যখনক আগুৱাই লৈ যোৱাৰ তেখেতে স্বপ্ন দেখিছিল। জীৱনকালত যিমান পাৰে কৰিলে, মানুহৰতো আয়ুস সীমিত, কৰি গ'ল। বাকী আধৰুৱা কামখিনি আমি সম্পন্ন কৰিব লাগিব। আমি আহিলোঁ, পৰিয়াল আত্মীয় স্বজন বন্ধু বান্ধৱক আজি লগ পালোঁ। পৰিয়ালেও তেওঁৰ জীয়াৰীয়ে পৰিয়াল আত্মীয় স্বজনে ঘৰতেই তেখেতৰ আদ্য শ্ৰাদ্ধৰ ব্যৱস্থা কৰিছে 2 জুলাই তাৰিখে। আৰু ৰাজহুৱাভাৱে আমি সকলো তাত আছে, আপোনালোকে জানে যে 30 তাৰিখে ইয়াত এটা ব্যৱস্থা হৈছে। আমাৰ বিধানসভাৰ স্পীকাৰ সন্মানীয় বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াইও কৈছে, BTRৰ মুৰব্বী প্ৰমোদ বড়ো ডাঙৰীয়াইও কৈছে। ৰঙিয়াৰ পৰা শামছুল হকৰ প্ৰতিবেদন, এনি ভাৰত 24। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰোৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড, পুৰবিদাৰীৰ সন্মুখত, গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969।